আমাৰ কষ্টৰ কথা বাদ দি ডাঙৰ মাৰ কষ্টৰ কথা ভাব। মা হ'ব দিয়া না, তুমি আৰু দেউতাক কিমান গালি নাপাৰা। গালি নহয় অ', মাৰে মোক শোৱাৰ পৰা জগাই দিছে। জীৱন মানে যুঁজ বহাগী। সেনাপতিয়ে যুঁজিলে যুদ্ধ নিজিকে, সৈন্যই যুঁজিব লাগিব। তই চাগে উকিলক কল কৰিলি, উকিলে মই ষ্টে কৰাৰ কথা ক'লে, গতিকে তোৰ খং উঠিল। আপুনিতো কিয় ষ্টে কৰাব লাগে? কি কণ্ডিশ্যন? এই ধৰা বহাগীয়া ডিভৰ্চৰ বিনিময়ত কিমান ক্ষতিপূৰণ পাব, সেই কণ্ডিশ্যনটো তাত নাই। দেউতা, মোক কোনো ক্ষতিপূৰণ নেলাগে। ক্ষতি মই আপোনালোকৰহে কৰিছোঁ, বিশ্বাস ভাঙিছোঁ। ক্ষতিপূৰণ দিবলগীয়া হ'লে মইহে দিম। অঁ, ক্লিয়াৰ হৈয়ে আছে। এতিয়া আপুনি উকিলক কল কৰি কামটো আগবঢ়াবলৈ কওক। ইহঁতৰ ডিভৰ্চৰ বাবে তোমাৰহে দেখিছোঁ খৰধৰটো বেছি। ধৈৰ্য ধৰা, সময়ৰ কাম সময়তেই হ'ব। ভাল যাদু কৰিছা দেউতাৰাক। গুড। হয় মা, যাদুৱে মোৰ সুখ নোহোৱা কৰাৰ যাদু। চকুৰ পানী আনক নেদেখুৱাকৈ ৰখাৰ যাদু কৰিব জানো মই। যাদুৰে জীয়াই থাকিম মা। কোনেও নেদেখিব আচল বহাগীজনী, জেঠাই বাই। আপুনি ইয়াতে নেকি বহি আছে যে? নাই নহয়, মানে ক্লিনিকৰ পৰা আহিলোঁ, ভাগৰ লাগি আছিল, টোপনিয়ে গ'লোঁ নেকি।
মোৰো ভাগৰ লাগিছে মনৰ ভাগৰ নোহোৱা কৰিবলৈ আপোনজনৰ মৰম লাগে। কিশোৰৰ সৈতে লগ হ'বলৈতো আৰু বেছি দিন নাই। তোমাৰ মনৰ ভাগৰ নোহোৱা হৈ যাব। মোৰ লগত ইয়াত থাকিহে তোমাৰ মনৰ ভাগৰ বাঢ়িছিল। ইয়াত থাকি ভাগৰ লগা নাই, ইয়াৰ পৰা যাব লগা হ'বৰ কাৰণে ভাগৰ লাগিছে। আচলতে মানুহৰ মনবোৰ সময়ৰ লগে লগে সলনিয়ে হৈ যায়, নহয়নে? মন তেনেকুৱাই আৰু কোন সময়ত কি বিচাৰে একো ঠিক নাই। মনৰ ওপৰত আমাৰ জোৰ নাখাটে, নহয়নে? মগজুৰ কোনো কাম নাই মনৰ ওপৰত। আপোনাৰো এনেকুৱা হৈছে নেকি? কেনেকুৱা? এই ধৰক, মনৰ ওচৰত নিজকে হাৰ মানি যোৱাটো। পাৰিলে মনৰ কথাবিলাক মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে। সেনেকে মনৰ ভিতৰতে ৰাখি নিজক কষ্ট দিয়াৰ কোনো অৰ্থ নাই। মনে অৰ্থ নোহোৱা কথা বহুত ভাবে, সেইবোৰ বাহিৰলৈ উলিয়াই দিয়া কোনো অৰ্থই থাকিব নোৱাৰে। কি মনৰ কথা? আপোনাৰ বাবে অৰ্থ নাথাকিব পাৰে, কিন্তু বেলেগৰ কাৰণেতো থাকিব। বেলেগৰ ওচৰত সেইটো কথাৰ অৰ্থ নাই বাবেই মই মোৰ মনৰ কথাৰ কোনো অৰ্থ নাই বুলি কৈছো। কি মনৰ কথা? তোমাক ভাল পোৱাটো, তোমাক ভাল পোৱাটো, তোমাক ভাল পোৱাটো, তোমাক ভাল পোৱাটো। কি ক'লে? নহয় মানে আম চৰি, মই সেইটো মিন কৰা নাছিলোঁ। মানে মায়ে যে তোমাক ভাল পাইছে, তুমি যে মাক কেয়াৰ কৰিছা, মৰম দিছা, মায়ে যে তোমাক ভাল পাবলৈ লৈছে, মই আচলতে সেইটো কথাহে কৈছিলোঁ। মই বেলেগ মিন কৰা নাছিলোঁ। আপুনি আপোনাৰ মনৰ কথা মোক কৈ দিলে, কিন্তু আচলতে ভাগৰ লাগি থকাৰ বাবে মাৰ মনৰ কথাটো ওলাই গ'ল। মোৰ কথা নাছিল। I'm sorry. মই পাহৰিছিলোঁ। দেউতাৰে কৈছে কাইলৈ যেনে তেনে ডাঙৰ মাক মাতি আনিব পাৰি নেকি সুধিবাচোন। মাতা আকৌ। দেউতা ক'ত? দেউতা আহা আকৌ। মই চেনি নোহোৱা চাহ বনাই আছো। I'm sorry. তুমি যে মাক কেয়াৰ কৰিছা, মৰম দিছা, মায়ে যে তোমাক ভাল পাবলৈ লৈছে, মই আচলতে সেইটো কথাহে কৈছিলোঁ। মনে অৰ্থ নোহোৱা কথা বহুত ভাবে, সেইবোৰ বাহিৰলৈ উলিয়াই দিয়া কোনো অৰ্থই থাকিব নোৱাৰে। কি মনৰ কথা? তোমাক ভাল পোৱাটো, তোমাক ভাল পোৱাটো, তোমাক ভাল পোৱাটো। ক'বলৈ মন যায়, মোৰ লগত থাকি যাব নোৱাৰিম, থাকি যাব নোৱাৰিম, থাকি যাব নোৱাৰিম। সপোনবোৰ মোৰ লগত দেখিব নোৱাৰিনে পৰি, দেখিব নোৱাৰিনে পৰি।
কাৰো বেয়া হ'ব নালাগে প্ৰভু, সকলোৰে ভাল কৰা। মা দেউতাৰ মনকেইটা ভাল কৰি দিয়া, আৰু একোৱে নালাগে মোক। বা মাহঁত ক'ত? মা পাকঘৰত আছে। পাকঘৰলৈ কিয় যাবলৈ দিলিনো? নামানে অ'। দেউতা ক'ত? দেউতাও পাকঘৰত। সি অঁ, আজিৰ পৰা বোলে দেউতাই চব কথা পজিটিভকে ভাবিব, হাঁহি থাকিব বোলে। ভালেই হৈছে দে, ব'ল আমি ভিতৰলৈ ব'ল। যাওঁ। মা, তুমি এনেকৈ হাঁহি থাকিবাচোন, তেতিয়াহে মনটো ভাল লাগে। মইতো ভাবিয়ে ল'লোঁ ভগৱানে আমাক কষ্ট দিছে আমাক ভাল পায় কাৰণে। জানি আমি যুঁজিম, যিমানেই যি সমস্যা নাহক কিয় আমি একেলগে যুঁজি যাম দে। দেউতাৰে বোলে নিজক সলনি কৰিব। আহ, চাহ খাহি। কি হ'ল আকৌ? অল ক্ৰেডিট গ'জ টু ইউ। অসমীয়াত ক। মানে চব তোমাৰ বাবে হৈছে। হৈছে হৈছে, ইমান প্ৰশংসা কৰিব নালাগে। ব'ল চাহ খাগৈ। অ' মই পাহৰিছিলোঁ, দেউতাৰে কৈছে কাইলৈ যেনে তেনে ডাঙৰ মাক মাতি আনিব পাৰি নেকি সুধিবাচোন। মাতা আকৌ। দেউতা ক'ত? দেউতা আহা আকৌ। মই চেনি নোহোৱা চাহ বনাই আছো। দেউতাৰে ভাবিছে তেখেতে বৰ বেছিকৈ খং কৰাৰ কাৰণে তাই আহিবলৈ বেয়া পাইছে। তুমি ডাঙৰ বাক লগ পাওঁতেই লৈ আহিব লাগিছিলে আকৌ। কৈছিলোঁ, তাই আকৌ ক'লে এইখনতো কিশোৰৰে ঘৰ, ইয়াত থকা আৰু তাত থকা একেই কথা। অঁ, আনচোন ফোনটো। কি ক'লে সি? তালুকদাৰে বোলে 1.5 লাখ টকা পালে, আমি পে'মেণ্ট কৰিছোঁ বুলি কৈছে। আমাৰ টকা কোনে দিলে? অঁ, আনচোন ফোনটো। আননোন নাম্বাৰ দেখোন। চাওঁ, চাওঁ। আপোনাৰ ফোন আহিছে। মোক দিয়াচোন। ধৰি লোৱাচোন। হেল্ল'। হেল্ল', হয়। মই ক'লো। কথা পাত, কথা পাত। অঁ, হয় কওকচোন। চিনি পাইছেনে মোক? অঁ, চিনি পাইছোঁ। মোৰ দৰমহাটো হ'লে EMI-টো ৰেগুলাৰকৈ দিম। 1.5 লাখ টকা এটা পালো, থেংক ইউ। আৰু 1 লাখ টকামান দিয়ে যদি ঘৰত সোমাই দিব পাৰিব। বাকী EMI সময়মতে দি থাকিব লাগিব কিন্তু। 1.5 লাখ টকা? কিন্তু 1.5 লাখ টকা আপোনাক কোনে? হেল্ল' হেল্ল' হেল্ল'। কি ক'লে সি? তালুকদাৰে বোলে 1.5 লাখ টকা পালে, আমি পে'মেণ্ট কৰিছোঁ বুলি কৈছে। আমাৰ টকা কোনে দিলে? আনক ভাল লগাবলৈ নিজক কাৰোবাৰ ভৰিৰ তলত নেপেলাবা। তোমাৰ ভালৰ সময়ত সকলোৱে ভাল বুলি ক'ব, বেয়া সময়ত কিন্তু তোমাৰ ভালখিনি পাহৰি যাব। গতিকে এতিয়াৰ পৰা যি ভাবা নিজৰ বাবে ভাবা। মই আজি ক'লোঁ, তুমি মনত ৰাখি থোৱা, পৰিমলৰ ঘৰ হৈ আৰু বেছিদিন নাথাকে। সঁচাকৈ সি যদি তোমাক নিজৰ ছোৱালী বুলি ভাবে, তেনেহ'লে সঁচাটো উলিওৱা।
তোৰ বাবে প্ৰয়োজনীয় আছিল ঘৰখন ভালকৈ ধৰি ৰখাটো, যিটো তই নোৱাৰিলি। কোনোবাই সিদ্ধান্ত লোৱাৰ পাছত চেষ্টা কৰি লাভ নাই। সিদ্ধান্ত লোৱাৰ পৰিস্থিতি নাহোঁতেই চেষ্টা কৰিব লাগিছিল। মোৰ মতে বহাগীক নিজৰ মতে জীৱনটো চলিবলৈ দে। বহুত কৰিলে তাই আনৰ বাবে। বহাগী